স্বাগতম জনাইছোঁ পোহৰ লাইভৰ এই বিশেষ প্ৰতিবেদনৰ মাজলৈ। প্ৰিয় দৰ্শকসকল, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম আৰু অপূৰ্ব সৃষ্টিৰাজি আছিল ভাওনা সংস্কৃতি। আৰু এই ভাওনা সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ বাবে, লগতে ভাওনা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে গন্ধিয়া গাঁৱৰ এই যি পুলিবৰ গন্ধিয়া গাঁও আছে, গন্ধিয়া গাঁৱত অহা 16 মাৰ্চৰ পৰা অনুষ্ঠিত কৰা হৈছে 9 দিনীয়া কাৰ্যসূচীৰে প্ৰতিযোগিতামূলক সদৌ অসম ভিত্তিত প্ৰতিযোগিতামূলক ভাওনা প্ৰতিযোগিতা। আৰু আজি এই যি ক্ষেত্ৰ আছে, এই যি মই পথাৰত বৰ্তমান উপস্থিত আছোঁ, মই সতীৰ্থ আপোনালোকক পৰিৱেশটো দেখাব। এই যি গুৰু সংস্কৃতি সমন্বয় ক্ষেত্ৰ আছে, এই ক্ষেত্ৰ তেওঁলোকে গুৰু সংস্কৃতি সমন্বয় ক্ষেত্ৰৰূপে নামাকৰণ কৰিছে। আৰু আজি যিহেতু লাই খুঁটা স্থাপন, গতিকে ভাওনা সংস্কৃতি দেখোন সৰু হলো চাইজটো অংগটো ডাঙৰ দেখিলে মানে তেতিয়া টটকে বাজে। गुरु ब्रह्मा गुरु विष्णु गुरु महान तभी नहीं 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 সকলো গাঁৱৰ যি ভকত বৈষ্ণৱ আই মাতৃসকলে একত্ৰিত হৈছে, আজি আমি সেইবাবে ইয়াত উপস্থিত হৈছোঁ। গতিকে মোৰ লগত ইয়াৰ যি উদযাপন সমিতিৰ সভাপতি সম্পাদক আছে, আমি তেওঁলোকৰ পৰা চেষ্টা কৰিম। আপোনালোকে খুব সুন্দৰৰূপে এই আয়োজন কৰিছে, 9 দিনীয়া কাৰ্যসূচীৰে আপোনালোকৰ অনুষ্ঠান চলিব, এক ভক্তিৰসত সমগ্ৰ অঞ্চলটো বুৰ যাব। গতিকে কি ক'ব? ধন্যবাদ পোহৰ লাইভলৈ। আমি আজি খুব গৌৰৱান্বিত যে আমি এখন প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ পাতিবলৈ আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ 9 দিনীয়াকৈ হ'ব কাৰ্যসূচী। 14খন ভাওনা ইতিমধ্যে আমাৰ মানে হৈ গৈছে, তেওঁলোকে মানে নিৰ্বাচিত হৈ গৈছে। আৰু তেনেকৈ আমাৰ প্ৰথম দিনা কাৰ্যসূচীত আমাৰ আছে, প্ৰথম দিনা আমি নামঘৰ আসন ভাগ প্ৰতিষ্ঠা কৰিম। তাৰ পাছৰ দিনা আমাৰ সন্মানীয় বৈষ্ণৱ পণ্ডিত পীতাম্বৰদেৱ গোস্বামী আমাৰ মাজলৈ আহি তেখেতে আমাক
ধৰ্মমূলক বক্তৃতা দিব আৰু ৰাইজলৈ এটা বাৰ্তা তেওঁলোকে সেইটোৰ পৰা পাম বুলি আশা কৰিছোঁ। ইতিমধ্যে তাৰ সংগতি ৰাখি আমাৰ এখনি স্মৃতিগ্ৰন্থ উদযাপন আমি প্ৰকাশ কৰিবলৈ লৈছোঁ আৰু তাৰ কাৰণে আমি বাছি দিছোঁ আমাৰ ৰেণুময়ী নেওগ বৰা বুলি এগৰাকী তেখেত আৰু সভাপতি ৰমেন দুৰ্লভ বৰা হৈছে আমাৰ সম্পাদক। গতিকে তেনেকৈ আমি আগবাঢ়ি গৈছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ যাতে কাৰ্যবাহী সুকলমে সমাধা কৰিব পাৰোঁ আৰু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, স্মৃতিগ্ৰন্থসমূহ আচলতে একোটা অঞ্চলৰ দলিল বুলি উল্লেখ কৰিব পাৰি আৰু যিহেতু এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব গতিকে তেওঁলোকে এই ক্ষেত্ৰৰ পৰা স্মৃতিগ্ৰন্থ এখন ওলোৱাৰ পৰিকল্পনা কৰিছে। আমাৰ লগত সম্পাদক মহোদয় উপস্থিত আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে প্ৰায় 14টা দলে অংশগ্ৰহণ নিশ্চিত কৰিছে। গতিকে প্ৰতিযোগিতাৰ দিনকেইটা কেনেদৰে আপোনালোকে হয়, জয় গুৰু শংকৰ। সৰ্বপ্ৰথমে মই যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে প্ৰমুখ্য কৰি তাৰ আৰিবহাপু শ্ৰী শ্ৰী মাধৱদেৱ দুইজনা গুৰুলৈকে আমি এই শুভক্ষণত উপস্থিত হৈ সভক্তিৰে প্ৰণিপাত নিবেদিছোঁ। আজি এটা আমি অতি খুব আনন্দময় দিন, গৌৰৱময় দিন। আজি গন্ধিয়াগাঁও যুৱ মঞ্চ এটি পশ্চিম যোৰহাটৰ সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানৰ তত্বাৱধানতে সমূহ পশ্চিম যোৰহাটবাসী ৰাইজৰ বিপুল সহযোগত আমি পোনপ্ৰথমবাৰৰ বাবে গুৰু সংস্কৃতি সমন্বয় ক্ষেত্ৰতে 9 দিনীয়া কাৰ্যসূচীৰে এভাগী ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু আমি সেই পবিত্ৰ দিনটোলৈ খুব আগ্ৰহে অপেক্ষা কৰিছোঁ। যিহেতু আমাৰ এই অঞ্চলবাসী ৰাইজে বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলক আদৰিবৰ বাবে খুব সুন্দৰভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি আশা কৰিছোঁ বিভিন্ন অঞ্চলৰ পৰা ভকত বৈষ্ণৱসকলে ইয়ালৈ আগমন ঘটিব আৰু গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক খুব সুন্দৰ ৰূপত আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত সেই ভকতসকলে আমাক সহযোগিতা আগবঢ়াব আৰু তাৰ লগতে আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠসকল বহুকেইজন মহিয়ান ব্যক্তিক আমি অন্তৰ্ভুক্ত কৰি এই অনুষ্ঠানভাগিত খুব সুন্দৰভাৱে ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা চলাইছোঁ। আশা কৰিছোঁ 9 দিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনাখনি আমাৰ বৈষ্ণৱ পণ্ডিত পীতাম্বৰদেৱ গোস্বামীৰ দ্বাৰা মঞ্চভাগ শুভ উদ্বোধন কৰি আমি 9 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানভাগ আয়োজন কৰাৰ বাবে আগবাঢ়িছোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ সহযোগিতাই, আপোনালোকৰ যোগেদি আমি অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকলে ইয়াত আগমন ঘটাই আমি কৰজোৰে নিবেদন কৰিছোঁ আৰু আমাৰ যি উৎসাহ আৰু আমি যি মনত ভাৱ লৈ পানি অনুষ্ঠানভাগ আয়োজন কৰিছোঁ, আমাৰ আশা আকাংক্ষাবিলাক পূৰণ কৰক। আৰু এই অনুষ্ঠানভাগিত খুব এটা বিষয় আমাৰ উল্লেখ আছে, এই অনুষ্ঠানভাগিত আমাৰ স্থানীয় বহুকেইজন সেৱকীয়ে এই অনুষ্ঠানভাগত সেৱা ধৰিছে, সেই সকলো যাতে মনৰ সদুদ্দিষ্টখিনি পূৰণ হওক। বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে তেওঁলোকক আশীষ নিৰ্মালি প্ৰদান কৰক আৰু অঞ্চলটোলৈ যি আধ্যাত্মিক এটা পৰিৱেশৰ সৃষ্টি কৰিব সেইকেইটা দিন, আমি সেইকাৰণে সেই দিনকেইটালৈ খুব আগ্ৰহে অপেক্ষা কৰিছোঁ যাতে খুব এটা সুন্দৰ দিন আহক, সুন্দৰভাৱে আমি ভকত বৈষ্ণৱসকলে আদৰণি জনাব পাৰোঁ। আৰু এই প্ৰচেষ্টাতে আমি আপোনালোকৰ যোগেদি সমূহ অসমবাসী ৰাইজৰ ওচৰত আমি সজোৰে নিবেদন কৰিছোঁ, আমাৰ অনুষ্ঠানভাগলৈ আহক আৰু সুন্দৰভাৱে আমি পৰিচালনা কৰাত আপোনালোকে সহায় আগবঢ়াওক, তাকে কৈছোঁ। সতীৰ্থ গোহাৰি তেওঁলোকে ইতিমধ্যে অনুসৰণ কৰিছে। আমি গোহাৰি কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, গোহাৰিখন আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। লগতে উল্লেখ কৰিব লাগিব যে এই যি পৰিবৰ গন্ধিয়া গাঁৱৰ এই যি পথাৰ আছে, ইয়াৰ নিশ্চিতভাৱে 16 মাৰ্চৰ পৰা পৰিণত হ'ব গুৰু সংস্কৃতি সমন্বয় ক্ষেত্ৰ। অসমৰ লগতে ভিন্ন প্ৰান্তৰ যিসমূহ প্ৰতিযোগিতাৰ দলসমূহ আহিব, লগতে ভকত বৈষ্ণৱসকল আহিব, দৰ্শকসকল আহিব, তেওঁলোকৰ যি পদধূলাত এই যি পবিত্ৰ এই ক্ষেত্ৰ পবিত্ৰ এক তীৰ্থস্থানলৈ পৰিণত হ'ব। আমি আজি আপোনালোকক লাইখুটা স্থাপনৰ ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমাৰ ইতিমধ্যে যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ আজি ইয়াত উপস্থিত হৈছে। গতিকে ইয়াৰ পৰা আমি সামগ্ৰিক পৰিৱেশ সামৰি আমাৰ এই প্ৰতিবেদন ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। চাই থাকিব পোহৰ লাইভ 8।